হেল্ল' মই নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বনাবলৈ ল'লোঁ নৰসিংহৰ দিয়া মাছৰ আঞ্জা অকণ। ফাৰ্ষ্টে ভাঙন মাছকেইটা মায়ে বাছি দিছিলে আৰু মই ফ্ৰাই কৰি ল'লোঁ। এই নৰসিংহখিনি গছৰ পৰা আনিলোঁ, আনি ইয়াতে মিক্সি এটাত দি লৈছোঁ। ভালদৰে ধুই মেলি মিক্সিটোত দি নৰসিংহখিনিৰ লগতে দুটামান নহৰু মই কাটি ৰাখিছিলোঁ আৰু তাতে কেঁচা জলকীয়া দিলে ভাল, কিন্তু মোৰ ওচৰত কেঁচা জলকীয়া নাছিলে কাৰণে শুকান জলকীয়া দিলোঁ আৰু সেইখিনি মই ভালদৰে পেষ্ট বনালোঁ। আৰু সেই যিখিনি মাছ ভজা তেলখিনিতে পিঁয়াজ অকণমান দিছোঁ, অকণমান গল্ডেন ব্ৰাউন হ'বলৈ দিছোঁ আৰু যিখিনি মই পেষ্ট বনাই ৰাখিছিলোঁ সেই পেষ্টখিনি তাত মই দি দিলোঁ, নৰসিংহ, জলকীয়া আৰু নহৰুৰ। আৰু তাত আপোনালোকে সোৱাদ অনুসৰি নিমখ দিব, অকণমান হালধি দিব আৰু ভালদৰে লৰাব যেতিয়ালৈকে অলপ শুকান হৈ নাযায়। শুকাই যোৱাৰ পাছত অলপ তাতে পানী দিব, গৰম পানী দিলেও হ'ব, ঠাণ্ডা পানী দিলেও হ'ব। ভালদৰে লৰাব, এইখিনি লৰাই পেলাই অলপ উতল আহিবলৈ দিব। উতলটো যেতিয়া চাওকচোন ভালদৰে উতলি গৈছে, উতলটো অহাৰ পিছত যেতিখিনি আমি মাছ ফ্ৰাই কৰি ৰাখিছিলোঁ মাছখিনি তাতে দি দিব আৰু মাছখিনি দিয়াৰ পিছত ভালদৰে এবাৰ লৰাই দিব, লৰাই পেলাই উতলিবলৈ দিব ভালকৰে। উতলাৰ পিছত এই চাওক আঞ্জাখন ৰেডি হৈ গ'ল। খাই চাবচোন এবাৰ আৰু মোৰ থালিখন কেনেকুৱা লাগিছে এবাৰ কমেণ্ট কৰি জনাব। ধন্যবাদ।